আপুনি কেতিয়াবা ভাবিছেনে এইজন মানুহ মূৰ্খ যেন লাগে কিদৰে ইমান ধনী হল কিছুমান মানুহ পঢ়া শুনাত বহুত ভাল ইন্টেলিজেন্স কিন্তু জীৱনত একো কৰিব নোৱাৰে আজিৰ ভিডিঅ'ত আমি সেই সত্যটো উলিয়াম যিটোৱে আপোনাৰ জীৱন সলনি কৰিব পাৰে পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ ইয়াত আমি শিকো জীৱনৰ বাস্তৱিক শিক্ষা স্কিল আৰু সাফল্যৰ গুপ্ত কথা আমি বহুত ষ্টৰী শুনিছো দেখি আছো আৰু নিজৰ সন্মুখত দেখি আছো এতিয়া কিছুমানে মেট্ৰিক পাস কৰিছে বা হাই সেকেন্ডাৰী পাস কৰিছে আৰু হেইটোই তেওঁলোকৰ লাষ্ট শিক্ষা আৰু তাৰ পৰাই কাম ষ্টাৰ্ট কৰিছে আৰু লাইফটো সাকসেস হৈছে আৰু এনেকুৱা বহুত ষ্টৰী শুনিছো যিবোৰে বহুত পঢ়া-শুনা কৰিছে কিন্তু হেটো নরমাল লাইফ জি মানে ঢুকাইছে এনেকুৱা বহুত ষ্টৰী শুনিছো সেই কাৰণে মূৰ্খ মানুহে ধনী হয় কিয় এই প্ৰশ্নটো হতাই আহে আৰু ইয়াৰ কাৰণে এই ভিডিঅটো বনোৱাৰ উদ্দেশ্য আজি আমি বলক হেটো শুনিম আৰু দেখো কি হয় বুদ্ধিমান মানুহে ভাবি থাকে মোৰ মেধা আছে ডিগ্ৰী সাৰ্টিফিকেট আছে মই সফল হমেই সকলো সময়ত ভাবি থাকে কাম ষ্টাৰ্ট কৰাৰ আগতে কৈ দিয়ে এইটোতে স্কোপ নাই এই সাকসেস নহব এইটো বিজনেছত আৰু ডিমান্ড নাই এই বিজনেছত এনেকুৱা ডায়লগ কৈ থাকে আৰু প্লান বিচাৰি নষ্ট কৰে সময়টো আনফালে মূৰ্খ মানুহে হিমান না ভাবে ডাইৰেক্ট কাম ষ্টাৰ্ট কৰে আৰু তাৰ পৰা শিকে ফেল কৰে আকৌ ষ্টাৰ্ট কৰে আকৌ ফেল কৰে আৰু অৱশেষত সেই পাৰ্টিকুলাৰ কামত সাকসেস হৈ যায় আৰু কামটো সাকসেস হল মানে টকাই টকা আৰু ধনী হবলৈ কোনে ধৰি ৰাখিব আসলতে জীবনটো বুদ্ধিত নহয় কাৰ্যতহে আগবাঢ়ে সেই কাৰণে নিজক পণ্ডিত বুলি ভাবা বন্ধ কৰি দিয়ক আৰু একশন লওক আৰু একশন লোৱা মানুহে সফল হয় ভাবি থাকিলে সময়টো নষ্ট হয় আৰু একো নহয় আৰু এটা ডাঙৰ কাৰণ হল আৰু তাৰ কাৰণে মূৰ্খ মানুহে ধনী হয় ক্লাস টপাৰ বা বুদ্ধিমান মানুহে ৰিস্ক লবলৈ ভয় পায় যদি ফেল কৰে তেওঁলোকে ভাবে ফেল কৰি মান সম্মান সকলো গুচি যাব তেওঁলোকে সদায় উচ্চ স্তৰত থাকিব বিচাৰে তললৈ নামিবলৈ যেন ভয় পায় আৰু আনফালে মূৰ্খ মানুহে ৰিস্ক লয় ভয় নাখায় মানুহৰ কথা শুনে সহ্য কৰে কাৰণ তেওঁলোকৰ এটাই জিত হেটো হল সফল হ'ব লাগে মানুহে কি কয় কক মান সম্মান টকা থাকিলেহে আহে এইটো তেওঁলোকে বিশ্বাস কৰে আৰু এটা অন্যতম কাৰণ হল আত্মবিশ্বাস বুদ্ধিমান মানুহে সাধাৰণতে চুপ থাকে কামৰ দ্বাৰা কথা কব বুলি ভাবি থাকে কিন্তু হেটো বাস্তৱ জীৱনত নোহোৱাটো দেখা যায় কিন্তু আনফালে সাধাৰণ ব্যক্তি অলপ চলপ পঢ়া যেন লাগে তেওঁ মানুহৰ ওচৰত গৈ নিজৰ কামৰ বিষয়ে কয় বহুত মানুহৰ মাজত আলোচনা কৰে নেটৱৰ্ক কৰে ক্লায়েন্ট পায় টিম লিড কৰে এটো আৰু এটা বহুত মানে ইম্পৰ্টেন্ট কাৰণ যাৰ কাৰণে মূৰ্খ মানুহে বুদ্ধিমান মানুহতকৈ ধনী হয় মূৰ্খ বুলি ভাবা মানুহে টকাৰ বিষয়ে বেয়া ভাব নকৰে লাভৰ কথা ভাবে পারফেক্ট হোৱাৰ অপেক্ষাত নাথাকে কিন্তু আনফালে বুদ্ধিমান মানুহে অধিক চিন্তা কৰে কাম কৰাতকৈ সলিউশনত ফোকাস কৰা মনোভাৱ ধনী মানুহৰ বেছি থাকে আৰু সেই কাৰণে মূৰ্খ মানুহে বেছিকৈ ধনী হয় বুদ্ধিমান বা ক্লাস টপাৰ বা ভাল ব্যক্তি হোৱা বেয়া নহয় এইটো মই কোৱা নাই কিন্তু অকল বুদ্ধিমান হলেই নহয় আৰু যিবোৰ ভুল কৰি আছে বুদ্ধিমান মানুহে সেইবোৰ ভুল যদি শুধৰাব পাৰে তেনেহলে তেওঁ সাকসেস হ'ব তেওঁ সফল হ'ব একশন কনফিডেন্স আৰু বোল্ড ডিসিশন এইবোৰে আপোনালোকক আগবঢ়ায় আপোনাৰ বুদ্ধি কাজত ৰূপান্তৰ কৰক তেতিয়াহে সাফল্য নিশ্চিত আপোনাৰ মতে কওকচোন সফলতাৰ বাবে বুদ্ধি অধিক প্ৰয়োজন নে সাহস কমেন্টত লিখক ভিডিওটো ভাল লাগিলে লাইক কৰক চেনেলটো যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ ভিডিও নিয়মিত পাই থাকে আজি মানে বাই বাই হ্যাভ এ নাইস ডে